অৰুণাচলৰ ৰয়িং আনিনি পথত ভয়ংকৰ ভূমিস্খলন হৈছে ২৬ ফেব্ৰুৱাৰীৰ পৰা অব্যাহত আছে এই ভূমিস্খলন ইটালিন নামৰ অঞ্চলটোত অব্যাহত আছে ভূমিস্খলন ফলত পথটোৰে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত ভয়াবহ ভূমিস্খলনে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত যোগাযোগ ব্যাহত কৰি তোলাৰ খবৰ আহিছে আৰু যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰাই অৰুণাচলৰ ৰয়িঙৰ আনিনি পথত এই ভূমিস্খলন সংঘটিত হৈ আছে আৰু তেতিয়াৰ পৰা সেই পথটোৰে অহা যোৱা কৰাত ৰাইজে সমস্যা ভোগ কৰিবলগীয়া হৈছে ইটালিন নামৰ অঞ্চলটোত এতিয়াও অব্যাহত থকা ভূমিস্খলনে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ফলত পথটোৰে সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা দৃশ্যাংশ দেখুৱাইছো আপোনালোকক দেখিবলৈ পাইছে কেনেধৰণে ভূমিস্খলনে ভয়াবহ ভৱিষ্যতৰ খবৰ দিছে অৰুণাচলৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ ভূমিস্খলনৰ খবৰ সময়ে সময়ে অহা দেখিবলৈ পোৱা যায় কিন্তু এইবাৰ এই ৰয়িঙৰ আনিনি পথত যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা নিৰৱচ্ছিন্নভাৱে সৰু সৰু ভূমিস্খলন হৈ আছে আৰু তাৰ মাজতেই কেমেৰাত বন্দী হোৱা কিছু দৃশ্য আপোনালোকক দেখুৱাইছো পাহাৰৰ এটা বৃহৎ অংশ এই ধৰণে হুহুৱাই নামি আহিছে ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আনিনি সংযোগী পথটো